এই বকুলি গাঁৱৰ হুলৰালি কালত আহাছিলো ছুপাৰমেন গুৱাহাটীলৈ আহিলো এদিন মই হলো হেণ্ডিমেন কোনো এটা ছিংগাৰ নাই যিয়ে জুবিন গাৰ্গৰ গান নোগোৱাকৈ এখন ষ্টেজত নিজৰ গান গাই পেলাই শেষ কৰি থৈ আহিব পাৰে ঠিক কৈছা হিয়ালিয়ে নাহিবি ৰাতি তোৰে কাণ কাটি লগামে বাতি মৰ্মিতা মিত্ৰৰ নিচিনা পাব্লিচিটি কোনেও কৰিব পৰা নাই কাষলে আহানা অ মন তুলসী পানী তুলিবলৈ অ মন তুলসী ওলাইছে গোপিনী ঐ ৰাম ভিডিঅ'টো ক্লিক কৰাৰ বাবে ধন্যবাদ চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপ মই চক্ৰপাণী পৰাশৰ আজিৰ অতিথি এগৰাকী কণ্ঠশিল্পী এগৰাকী গায়ক আৰু তেখেতৰ লগত মোৰ চিনাকি আজিৰ পৰা প্ৰায় 10 বছৰৰ আগৰ তেখেতে কষ্ট কৰি আছে তেখেতে ইটোৰ পিছত সিটো গীত আপোনালোকৰ বাবে আগবঢ়াই গৈ আছে আৰু যেতিয়া মই টিভি চেনেলত আছিলোঁ তেতিয়াও তেওঁ মোৰ লগত জড়িত হৈ আছিলে তেখেতৰ এটা অতিকৈ জনপ্ৰিয় গান যিটো গান আছিলে ছুপাৰমেন হেণ্ডিমেন সেই গানটো বহুতে শুনিছে কিন্তু তেওঁৰ বা তেখেতৰ বহু গান এতিয়াও বহুতে শুনা নাই তেখেতে খুব ধুনীয়া ধুনীয়া গীত কৰিছে আৰু সেই গীতসমূহ আজি আমি আপোনালোকক শুনোৱাবৰ বাবে চেষ্টা অব্যাহত ৰাখিম মোৰ লগত উপস্থিত আছে কুলদীপ সুমন কুলদীপ নমস্কাৰ জনাইছোঁ নমস্কাৰ আৰু ইমান ধুনীয়া এটা অনুষ্ঠানত আপোনাৰ অনুষ্ঠানটো আমি সকলোৱে চাওঁ থেংক ইউ বাৰ্তালাপ আৰু ইয়াতে মোক আজি নিমন্ত্ৰণ জনোৱাৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ আৰু লগতে বাৰ্তালাপ এনেদৰে আগবাঢ়ি যাওক এদিন বিশ্বৰ দৰবাৰত এইটো যাতে শ্ব'টো যাতে সকলোৱে আদৰি লয় তাৰে কামনা কৰিছোঁ ধন্যবাদ কুলদীপ একেই আছা অলপ শকত হৈছা হয়তো মই অকণমান শকত হৈছোঁ আজিৰ পৰা 10 বছৰ আগৰ কাহিনী কৈছোঁ তেতিয়া অকণমান ক্ষীণ আছিলোঁ এতিয়া অকণমান চাগে বেছিয়ে হ'লোঁ চাগে শকত আপুনি অকণমান হৈছে বাৰু অকণমান শকত হৈছোঁ ন অলপ কিন্তু কুলদীপৰ তেতিয়াৰ পৰা যদি আজিলৈকে আমি জাৰ্ণি চাওঁ তেতিয়াহ'লে সমপৰ্যায়ৰ বহু শিল্পী তেওঁলোকে জনপ্ৰিয় গীত আহিল তেওঁলোকে ৰাইজৰ মাজত চিনা পৰিচয় হ'ল কিন্তু কুলদীপেও সমানে সমানে কাম কৰি গৈ আছে তেওঁৰ জনপ্ৰিয় গীত আহিছে কিন্তু ক'ৰবাত কুলদীপ অকণমান ৰাইজৰ পৰিচয়ৰ পৰা দূৰত থকা যেন মোৰ অনুভৱ হয় কুলদীপ প্ৰথম মোৰ প্ৰশ্নই সেইটো যে তোমাৰ সমপৰ্যায়ত যিসকল আহিছিল বা কোনোবা অকণমান ওপৰত কোনোবা অকণমান তলত কিন্তু যিসমূহ গীত আহিছিল মই নাম নোকোৱাকৈ কৈছোঁ কেইবাটাও জনপ্ৰিয় গীত তেওঁলোকে দিলে তুমিও সমানে গীতসমূহ আগবঢ়াই দিছিলা তাৰ ভিতৰত তোমাৰ এই গীতটো বহুতে শুনিছিলে যে ছুপাৰমেন হেণ্ডিমেন গীতটো সেই সময়ত এনেকুৱা এটা ট্ৰেণ্ড আছিল এনেকুৱা গীতৰ কুলদীপ ক'ৰবাত ৰাইজে যিটো পৰ্যায়ত তোমাক চিনি পাব লাগিছিল এতিয়াও যেন ক'ৰবাত অকণমান কমি হৈ আছে অনুভৱ হয়নে নহয় তোমাৰ সেইটোতো অনুভৱ হয়েই মানে এনেকুৱা এটা কেতিয়াবা মানে নিজৰ মাজত অকণমান ডিপ্ৰেশ্যনো আহে যে সেইটো সময়ত মোতকৈ তেওঁলোক বহুখিনি জ্যেষ্ঠ বাৰু মই তেওঁলোকতকৈ সৰু হ'ম বয়সত কিন্তু একেটা সময়তে মানে কাম কৰা হৈছিলে বহুকেইটা ভাল ভাল কাম কৰি থৈছোঁ কিন্তু মানে যি হিচাপে তেওঁলোকৰ গানখিনি মানে আদৰি ল'লে কিয় নল'লে ৰাইজে মই নাজানো এইটো হয়তো ক'ৰবাত মোৰে ভুল আছে বা কি আছে ইমানখিনি মই বাৰু ভাবি থাকোঁ ভাবি থকা যায় এইটো কিহৰ কাৰণে হৈ আছে কিন্তু হয়তো মানে উলিয়াব পৰা নাই শেষত এটা বস্তু অকণমান ধৰিছোঁ যে হয়তো পাব্লিচিটি হয় যিটো মানে প্ৰসাৰ যিমান হ'ব লাগে হয়তো প্ৰসাৰ আৰু প্ৰচাৰটো অলপ হয়তো অকণমান ক'ৰবাত কমি থাকিলে নেকি সেইটো কাৰণে চাগে অলপমান মানে ৰাইজৰ মাজলৈ যোৱাত কিজানি অকণমান দেৰি হ'ল চাগে নিশ্চয় নিশ্চয় তেনেকুৱা অনুভৱ হয় মানে কুলদীপৰ যিটো গান ছুপাৰমেন হেণ্ডিমেন এই গীতটোত আপোনালোকে যদি চায় তেতিয়াহ'লে আপোনালোকে দেখা পাব তাত যিগৰাকী অভিনেত্ৰী সেই অভিনেত্ৰীগৰাকী ৰিম্পী দাসৰ ভগ্নী তেওঁৰ প্ৰথম গান তাতেই অভিনয় কৰিলে আৰু সেইটো তেওঁৰ শেষৰ গান হ'ব আৰু কৰা নাই আৰু নকৰিলে নাই মই জনাত তেওঁ কৰা নাই তেওঁ মানে সেইটো গান কৰিলে কৰি পেলাই তাৰপিছত তেওঁ ডায়েণ্ড আৰু তাৰপিছত আৰু কৰা নাই আৰু ইণ্টাৰেষ্টিং মানে ৰিম্পী দাসৰ ভনীয়েকে বহুত চাৰ্মিং হয় আপুনি দেখিলে চালে আপুনি এতিয়াও আপোনালোকে গৈ চাব পাৰে ছুপাৰমেন হেণ্ডিমেন তেওঁ ক'ত গ'ল কেতিয়াবা আমি বিচাৰিলে চেষ্টা কৰিম উলিয়াবলৈ তেওঁ একজেক্টলি ময়ো নাজানো বাট কেতিয়াবা তেওঁ এতিয়া ফেমিলিক লৈ চাগে ব্যস্ত আৰু লগতে ৰিচেণ্টলি মই তেওঁৰ বিয়া হোৱা ফটো এখনো পাইছোঁ বিয়া হ'ল চাগে আৰু এতিয়া চাগে ক'ৰবাত কিবা এটা চাকৰিও কৰি আছে চাগে আৰু তেতিয়া কৈছিলে তেওঁ CA আছিলে চাগে চাৰ্টাৰ্ড একাউণ্টেণ্ট চ' তেনেকৈ চাগে তেওঁ ব্যস্ততাৰ মাজত কেতিয়াবা কিছুমান মানুহে একচুৱেলি চখত আহে আৰু দীপক দাক এইটো কাৰণে ধন্যবাদো দিব লাগিব দীপক দাই মানে কৈছিলে যে এইবাৰ কিবা এটা নতুন কৰিম মানে মই তুমি চাই থাকা খালি আৰু নতুন মানে তেওঁ ৰিম্পী বাৰ ভণ্টি পিংকিক আনি পেলাই
মোৰো সেইটো মানে মই নিজকে মানে সেইটো ভাগ্যৱান বুলিয়ে ভাবোঁ যে প্ৰথম গানটোতে তেওঁ মানে যিটো ধুনীয়াকৈ ইমান ধুনীয়াকৈ টীমটোৱে ওলাই লৈ গ'ল আৰু কিজানি পিংকি পংকজ দা গোটেইকেইটাৰ যিটো লাক বুলি কয় এইটো মই বিলিভ কৰোঁ মানে লাকৰ ওপৰত এই গোটেইকেইটাৰ লাকটো কিজানি মোৰ তাত আহি গ'ল চাগে সেইটো গানৰ পিছত মানে মানুহে চিনি পোৱা হৈ গ'ল কিন্তু তথাপিও মানে কিবা এটা আৰু ক'ৰবাত কমি থাকিলে আৰু নাজানো আৰু সেইটো পংকজ দাই এক্টিং কৰিছিলে পংকজ দাই কৰিছিলে আৰু হেণ্ডিমেনটো পংকজ দা আছিলে দীপক দাই ডাইৰেকশ্যন কৰিছিলে আৰু পিংকিয়ে তাত অভিনেত্ৰী আৰু ডান্সৰ গোটেইখিনি যিখিনি মানে কৰিঅ'গ্ৰাফী বৰ্তমানৰ সকলোতকৈ জনপ্ৰিয় কৰিঅ'গ্ৰাফাৰ শচীন বৰুৱা শচীনে কৰিছিলে ইয়াৰ ভৰি এখন ভঙা আছিলে সিদিনা মোৰ এতিয়াও মনত আছে মানে আপুনি সোধাৰ কাৰণে কিবা পুৰণি কথাবিলাক মানে মনত পৰি গ'ল সি এখন ভৰি তেনেকৈ ভঙা সেই ভঙা ভৰিখন লৈ পেলাই আহি পেলাই কৰিঅ'গ্ৰাফী কৰিছে তাৰ কাৰণে বহুত বহুত ধন্যবাদ তাকো সঁচাকৈ দেই আৰু এই গানটো প্ৰায় 16-17 মানত আহিছিলে 16 ছেপ্টেম্বৰ 15ত ভৃগুৰ অটৱালা আহিছিলে ভৃগুদাৰ সেইটো অটৱালাটো আহিছিলে তাৰপিছত তোমাৰ ছুপাৰমেন হেণ্ডিমেন আহিলে তাৰপিছতে ৰাকেশ ৰিয়ানৰ হয়তো দীপৰ বিল আহিছিলে তাৰে আগত আৰু বাবুদাৰ লাডেন আছিল পলাই আৰু পেডেল মাৰি মাৰি একেটা সময়ৰ গান একেটা সময়ত এই গোটেইকেইটা গানৰ মেইন মানুহজন হৈছে কিন্তু ৰেকিবুলে লিখা গান আছে তেওঁ গোটেইখিনি গান তেতিয়া 2015 to 14 পৰা আপ টু 18 মানলৈকে অকল ৰেকিবুলদাৰ গান মোৰ মনত আছে মই এটা শ্ব' কৰিছিলোঁ ৰেকিবুলহঁতৰ নিউজ 18ত আছিলে খুব ধুনীয়াকৈ তাতে ৰেকিবুলহঁত সকলো আমি বহি পেলাই এটা আড্ডা কৰিছিলোঁ ৰিংকু প্ৰিয়ম আছিলে তাত উৰাজাহাজৰ গানটো আছিলে তাৰতো সেয়া আছিলে উৰাজাহাজটো নহয় তাৰতো কোনটো আছিলে আমেৰিকা জাপানত সেইটোৱে আমেৰিকা জাপানত উৰি ফুৰো সপোনত এইটো আছিলে সেইটো আছিলে মনত পৰি যায় দেই এইবিলাক মানে এটা সময়ৰ বহুত জনপ্ৰিয় কিন্তু আজিও কিন্তু আমাক সেইখিনি গানেৰে জানে সেইটো কিন্তু ভাবিবলগীয়া কথা সেইখিনি গানেৰে জানে সেইখিনি গানৰ পৰাই মানে আজি আপোনাক আহি যেতিয়া কোৱা ল'লে আপুনি প্ৰথমতে সেইটো গানৰে কথা কৈছে বিকজ সেই গানটো ক'ৰবাত নহয় ক'ৰবাত হয়তো আছে আপোনাৰ মনতো আছে মানে কি ময়ো সেইটো সময়ত আছে ক'ৰবাত মানে ময়ো সেইটো সময়তে আহিছোঁ তোমালোকক লৈ লৈ অনুষ্ঠান কৰিছোঁ নিউজ 18ত আমি সকলো বহি লৈ পেলাই এটা অনুষ্ঠান কৰিছোঁ মোৰ মনত আছে খুব ভাল আছিল পূজাৰ সময়ত আছিল প্ৰায় 20জন মান আৰ্টিষ্টক আমি একেলগে বহাইছিলোঁ গোটেইখিনি আৰু গোটেইখিনি এক্সেপ্ট বাবুদা নাছিল আমি নতুনখিনি গোটেইখিনি বহুত আছিলে মই বাৰু গোটেইকেইটাতকৈ সৰু ভৃগুদা ৰাকেশ দা গোটেইকেইটাতকৈ তথাপি তেওঁলোকে যথেষ্টখিনি মৰম কৰে বাৰু ভৃগুদাই বহুত কিবা কিবি আইডিয়াও দিয়ে তেনেকুৱা আৰু সঁচাকৈ কুলদীপে বহুতখিনি কথা মনত পেলাই দিলে আৰু যেতিয়া কুলদীপৰ যেতিয়া প্ৰয়োজন হয় নিশ্চয় আমি অকণমানটো সহায় কৰিব লাগিব গতিকে আজি কুলদীপৰ লগত আমি কথা পাতিবলৈ আহিছোঁ আৰু কুলদীপো সাজু হৈছে নতুন বছৰৰ কাৰণে বহাগ বিহুৰ বাবে আৰু কুলদীপৰ এই ছুপাৰমেন হেণ্ডিমেন গীতটো বাৰু কেনেকুৱা গাত মই নাজানো বা আমি শুনিছোঁ ইয়াৰ উপৰিও কিন্তু কুলদীপৰ যথেষ্টখিনি ভাল ভাল গান আছে সেইখিনি মই এটা কথা কওঁ এইখিনিতে মানে ছুপাৰমেন হেণ্ডিমেন গানটোত মই সেইটো সময়ত কিছুমানে বাৰু ট্ৰল কৰিছিলে বিকজ কাষ্টিউমটোৰ কাৰণে যিটো কাষ্টিউম আছিলে পংকজদাৰ মানে তেওঁৰ পেণ্টৰ ওপৰত এটা আণ্ডাৰৱেৰ পিন্ধাই দিছিলে সেইটো দীপকদাৰ আচলতে প্ৰেজেণ্ট অফ মাইণ্ড বুলিয়ে ক'ব লাগিব ছুপাৰমেনৰ কষ্টিউমটো জেনেৰেলি ওপৰত এটা চাড্ডি এটা থাকে আণ্ডাৰৱেৰ এটা থাকে সেইটোক লৈ ট্ৰল কৰিছিলে বাট মই কথাটো ক'ত ক'ব বিচাৰিছোঁ আজিও যিসকলে আপোনাৰ যিখিনি দৰ্শক আছে বা অসমবাসী যিমানে মানে আপোনাৰ শ্ব'টো চাই আছে তেওঁলোকে যদি গানটোত এবাৰ গৈ ক্লিক কৰে গোটেই গানটো ভালকৈ শুনে গানটোত এটাও আপুনি বেয়া শব্দ বা তেনেকুৱা একো নাপায় গানটো মানে এগৰাকী সহজ সৰল নিভাজ অসমীয়া ডেকা ল'ৰা সি কেনেকৈ গাঁৱৰ পৰা কিমান কষ্ট কৰি গুৱাহাটীলৈ আহিলে ভাল কাম কৰিম বুলি ঘৰত মানে কৈ মেলি আহিলে আহি পেলাই গুৱাহাটীত সেই কিমান কষ্ট মানে আচলতে অৰিজিনেলি মানে দেখিবলৈ বহুত ভাল কথাতে আছে দূৰৰ পৰ্বত দেখিবলৈ ভাল ওচৰ পালে খাল আৰু বাম যে সেই কথাটো মানে গুৱাহাটীত আহি পেলাই কেনেকৈ কিমান কষ্ট কৰি শেষত সি আকৌ গাঁৱলৈ গুচি গ'ল সেই বস্তুটোকে ধুনীয়াকৈ কিন্তু আচলতে বুজোৱা আছিল কুলদীপ গানটো জাষ্ট দুটা লাইন শুনাই দিয়া না এনেই ভাল লাগিব বকুলি গাঁৱৰ ল'ৰালি কালত আছিলো ছুপাৰমেন গুৱাহাটীলৈ আহিলোঁ এদিন মই হ'লো হেণ্ডিমেন পিতাই এহালৰ মুঠি এৰিবৰে হ'ল ঘৰৰ খৰচ পাতি বহু বাঢ়ি গ'ল ভাবি ঘুমতি নহা হ'ল এই বকুলি গাঁৱৰ ল'ৰালি কালত আছিলো ছুপাৰমেন গুৱাহাটীলৈ আহিলোঁ এদিন মই হ'লো হেণ্ডিমেন মোৰ আগৰ গীতসমূহলৈ মনত পেলাই দিলা তুমি মানে এটা সময়ত ন
এনেকুৱা গীত ৰাইজে খুব আদৰি লৈছিলে আৰু এনেকুৱা গানেই চলিছিলে তাৰপিছত সময়ৰ পৰিৱৰ্তনত গানবোৰো সলনি হ'ল কিন্তু কুলদীপে প্ৰথম যিটো গান সেই গানটো কুলদীপৰ আছিলে উষা মানে আমাৰ উষা অনিৰুদ্ধৰ কাহিনী প্ৰথম গান কুলদীপৰ উষা কোন চনত 2012 ওলাইছিলে তেতিয়া মানে মুক্তি দিছিলোঁ মই এলবাম তেতিয়া আপুনি গম পায় অডিঅ' চি ডি আছিলে ভিডিঅ'টো নাছিলে ভিডিঅ' নাছিলে তেতিয়া আৰু তেতিয়া সেই অডিঅ' চি ডি আমি ৰিলিজ কৰিছিলোঁ 8টা গান আছিলে টোটেল গানটোৰ সংগীত পৰিচালনা কৰিছিলে আমাৰ এতিয়া তেওঁ মুম্বাইত থাকে তেওঁ ৰিচেণ্টলি গাদাৰ 2 সেইখনৰ মানে বেকগ্ৰাউণ্ড স্ক'ৰ কৰিছে নয়নমণি বৰ্মন তেওঁ কৰিছিলে মিউজিক আৰু লগতে মোৰ নিজৰ মামাৰ ল'ৰা মনজিত তালুকদাৰ সি খুব ধুনীয়াকৈ লিখিছিলে গানকেইটা মই অকণমান শুনাই দিওঁ গানটো উষাটো এইটো গান একদম গোটেই ষ্টৰিটো উষা অনিৰুদ্ধৰ যিটো ষ্টৰি গোটেই ষ্টৰিটো সি মাত্ৰ 12টা লাইনত গোটেই গানটো কাভাৰ কৰিছে শুনাই দিয়ে মই অকণমান শুনাইছোঁ আপোনাক নীলাখামৰ চিঠিতে লিখো হাচতীয়া মনৰে কথা কলিজাৰ তেজৰ চিয়াহিৰে মোৰ বৰষা মিঠা ভাষা উৰাই ঘূৰাই সীতানৰে গাৰু উৰে ৰাতি উজাগৰে মৰু শুকাই ক্ষীণাই মৰিছো সদায় অঘৰী মনুৰে তোমাকে দিয়াই সখী চিত্ৰলেখাকে দিবা পঠিয়াই চাবৰে এবাৰ মোৰ এই দশা উষা 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 গানটো গোটেই গানটো ইউটিউবত আছে আৰু কুলদীপে কোনটো সময়ত মাইকৰ ওচৰত গাব লাগে কোনটো সময়ত দূৰত গাব লাগে ইমান ধুনীয়াকৈ গাইছে গানটো আৰু মই হেডফোনত শুনিছোঁ ন আৰু ভাল লাগিছে মোৰ শুনি পেলাই ধন্যবাদ এনেকুৱা গীতো কুলদীপৰ আছে উষাত কেইটা গান আছিলে 8টা গান গোটেইকেইটা মানে গোটেই কেছেটটোৰ নাম উষা আছিলে তাৰপিছত আৰু তাত ভাল লগা গান আৰু তাৰে ভাল লগা গান এটা মোৰ নিজৰ মানে মই নিজে লিখা সেইটো গান মোৰ জীৱনৰ প্ৰথম গানটো মই লিখিছিলোঁ মানে শিয়ালি বুলি এটা গান এটা লিখিছিলোঁ আৰু এইটোত এটা ইণ্টাৰেষ্টিং ষ্টৰি এটা আছে মানে মই মাৰ লগত তেতিয়া মই সৰু তেতিয়া ক্লাছ 10 মানত পঢ়ি আছোঁ 2006 মানতে লিখা গানটো বাৰু তেতিয়া মই মাৰ লগত তেতিয়া আপুনি গম পাব টেম্পো গাড়ী যে তাত টেম্পো চলিছিলে আমাৰ মোৰ ঘৰ পাঠশালাৰ পৰা ঘৰলৈকে আহি আছিল আহি থাকোঁতে গধূলি সময়ত 5:30 to 6ৰ ভিতৰত আৰু সেইটো সময়ত শিয়ালে হোৱা দিয়া বুলি কয় আমাৰ শিয়ালিয়ে পাঠশালাৰ ভাষাত শিয়ালে হোৱা দিয়া বুলি কয় চ' সেইটো বস্তু মানে কাণত পৰি পেলাই ভাবিলোঁ কিবা এটা কৰিব পাৰি নেকি মই টেম্পোৰ ভিতৰত মই লিখা গানটো মই টেম্পোৰ ভিতৰত লিখা মই গৈছিলোঁ এটা কম্পিটিশ্যন এটা আছিলে মোৰ বৰগীতৰ কম্পিটিশ্যন আছিলে চ' সেইটো কৰি আহি পেলাই মই এখন বহী এখন আছিলে লগত মই লিখিছিলোঁ গানটো অকণমান গুণগুণাই দিছোঁ গানটো মোৰ নিজৰ প্ৰথম গান এইটো সৰু হৈ থাকোঁতে মায়ে গাইছিলে বিচনাতে মোক শুৱাবলৈ শিয়ালিয়ে নাহিবি ৰাতি তোৰে কাণ কাটি লগামে বাতি শিয়ালিয়ে নাহিবি ৰাতি তোৰে কাণ কাটি লগামে বাতি ৰজা ৰাণী অলং দলং ৰজা ৰাণী অলং দলং ওলগুটি তলগুটি কচুগুটি নানা খেল খেলি গধূলিতে দুচকুতে টোপনিৰে জালি শিয়ালিয়ে নাহিবি ৰাতি তোৰে কাণ কাটি লগামে বাতি খুব ধুনীয়া এনেকুৱা গীতবোৰ শুনিলে শুনি থাকিব মন যায় শিয়ালিয়ে নাহিবি ৰাতি নিচুকনি গীত এইটো তুমি যে ক'লা বৰগীতৰ কম্পিটিশ্যন বা অন্যান্য কম্পিটিশ্যন জ্যোতি সংগীত ৰাভা সংগীতৰ কম্পিটিশ্যন সৰুতে মাৰ লগতে গৈ এইবিলাক কম্পিটিশ্যন কৰা মোক মানে ক'ব লাগিলে কিছুমান ক্ষেত্ৰত মানে মোৰ মায়ে মানে যথেষ্টখিনি মানে মোৰ কাৰণে ত্যাগ কৰিছে মানে
মই দেউতাটো চাকৰি কৰিছে, বাহিৰে বাহিৰে ঘূৰি ফুৰে দেউতাই, আছে মা দেউতা আছে 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 চ' মায়ে মানে যথেষ্টখিনি কষ্ট কৰিছে মোৰ নামত। মানে এনেকুৱা দিনো গৈছে আমাৰ এটা সময়ত দেউতাৰ মানে টোটেল 52 months দৰমহা নাছিলে। দেউতা ষ্টেট ফেডত কৰিছিলে, ডিপাৰ্টমেণ্টটো নোহোৱা হৈ থাকিলে। তেতিয়া ইমান কষ্টৰ সময়, সেইটো সময়ত আপোনাৰ গান শিকাৰটো বেলেগ কথা, ঘৰত চাউলখিনি কিনিবলৈও দিগদাৰ তেতিয়া। কিন্তু সেই সময়তো মায়ে মোক গানটো বাদ দিব নিদিলে, মানে সংগীতৰ পৰা 1% মানে মোক আঁতৰি আহিব দিয়া নাই মায়ে। চ' সেইটো কাৰণে গোটেই ক্ৰেডিটটো মাকে দিওঁ আৰু। মায়ে যিমানখিনি কৰিছে মোৰ কাৰণে হয়তো বহুত বহুত কম মানুহে সেইটো কৰে বুলি মই ভাবোঁ। চব মাক দেউতাকে কৰে, কিন্তু মোৰ ক্ষেত্ৰত মানে বহুত আৰু মানে গোটেই ক্ৰেডিট মই মাক দিওঁ সেইটো কাৰণে। পাঠশালাৰ ল'ৰা মানে নাটক সংগীত সকলোবিলাক ব্লাডত আছে, প্ৰত্যেক ঘৰে ঘৰে আছে। সেইটো নাজানো, কিন্তু হয়তো থকা যেন অনুভৱ হয় আৰু। কাৰণ পাঠশালাৰ ল'ৰা সেইখিনি আছে, সাংস্কৃতিবান ল'ৰা হয়, থিয়েটাৰৰ গোটেই গোটেইখিনি তাত থিয়েটাৰ থাকিল, মানে তাত সংগীত থাকিল, সকলোবিলাক থাকিল, অভিনয় থাকিল, শিল্প সাহিত্য সংস্কৃতি সকলোবিলাক তাত আছে। পাঠশালাই তোমাক কি দিছে? পাঠশালাই কি দিয়া বুলি ক'লে আচলতে কি বুলি কওঁ এতিয়া, আৰু লগতে পাঠশালাই নামটো দিছে পিছফালে, মোৰ ঘৰ পাঠশালাত বুলি ক'ব পাৰিছোঁ, সেইটো দিছে। আৰু পাঠশালা শিক্ষানগৰীও হয়, হয় হয় শিক্ষানগৰী হয়। এণ্ড কেতিয়াবা কিছুমান ক্ষেত্ৰত বেয়াও লাগে, মানে কি নিজৰ জেগাখিনিত মানে হয়তো ক'ৰবাত কিজানি অকণমান আদৰটো হয়তো কম পায় নেকি, মানে অনুভৱ হয়। মানে মোৰে হয় তেনেকুৱা, মই নাজানো, বাট আপুনিও আজি ইমান এটা ভাল নাম, আপোনাক গোটেই অসমত জানে, কিন্তু নিজৰ জেগাখিনিত ঘৰকা মুৰ্গী ডাল বৰাবৰ, নিজৰ ল'ৰা বুলি কয় ন, গালি দিয়ে এই সেইটোৱে মানে কি। তথাপিও ধৰক ক'ৰবাত কেতিয়াবা বেয়া লাগে, মানে ধৰক নিবিচাৰিলে নিজৰ আপোনাৰ ঘৰখনত যদি কিবা এটা অনুষ্ঠান পাতি আপোনাক যদি নিবিচাৰে, তেতিয়া অকণ ক'ৰবাত দুখ লাগে। কিন্তু তাৰে মাজত কিছুমান ভাল মানুহ আছে, চ' তেওঁলোকে যথেষ্টখিনি হেল্প কৰে বা আগবাঢ়ি যোৱাত হেল্প কৰিছে। তাৰ ভিতৰত দুগৰাকীমান ব্যক্তিৰ নাম নল'লে নহ'ব, নাম ল'মেই মই তেওঁলোকৰ। এগৰাকী হৈছে মোৰ খুবেই ভাল বন্ধু, আৰু মোৰ খুব ভাল বন্ধু পৰাগ কাকতি। সি খুব মানে মোৰ কাৰণে সি যথেষ্টখিনি হেল্প কৰিছে, আৰু বেলেগৰ লগত সি মানে বেলেগৰ লগত আৰ্গিউ কৰে, মানে ইয়াক লাগে কুলদীপক কিয় নালাগে, কুলদীপক লাগিবই, এনেকুৱা ধৰণৰ মানে আৰ্গুমেণ্টো কৰিছে। তো মোৰ খুব ভাল বন্ধু সি এটা, সি যথেষ্টখিনি মোৰ কাৰণে মানে কৰিছে। দ্বিতীয়তে চম্পক কাকতি বুলি, তেওঁ এতিয়া BJYMৰ তেওঁ এটা ভাল পোষ্টত আছে। চ' দাদাই যথেষ্টখিনি মানে মোক আগবাঢ়ি যোৱাত, পাঠশালাৰ ক্ষেত্ৰত দেই, মই বেলেগৰ ক্ষেত্ৰত নকওঁ, যথেষ্টখিনি শ্ব'টোৰ ক্ষেত্ৰত মানে তেওঁ মানে কৈ দিয়ে বোলে তুমি অমুকক মাতিব পাৰা, আপুনি এইটো কুলদীপক মাতিব। চ' সেইটো বস্তু তেওঁলোক দুগৰাকীয়ে মানে যথেষ্টখিনি হেৰি কৰিছে। আৰু তাৰপিছত আছে আৰু বহুত আছে, চবৰে নাম। তোমাৰ জীৱনলৈ মানে তোমাৰ ডিঙিলে কণ্ঠটো বা ব্লাডলে সংস্কৃতিৰ যিটো হেৰি বীজ, সেইটো ক'ৰ পৰা আহিলে? মাৰ পৰা নে দেউতাৰ পৰা? ডেফিনেটলি মাৰ পৰা। মায়েও গান গাইছিলে? মায়ে গাইছিলে আগতে। মোৰ মামাই তবলা বজাইছিলে, মায়ে গান গাইছিলে। চ' মায়ে আগতে মানে কি, যেতিয়া মোৰ অলপ মনত আছে আৰু, যেতিয়া সৰু আছিলোঁ, সৰু থাকোঁতে মায়ে এটা গান খুব গায়। মানে আমাৰ তেতিয়া চৌকা আছিলে, চৌকা বুলি কয় জুহাল, এই জুহালত মানে ভাত বনায়, তেতিয়া মায়ে মানে এটা গান খুব গায়, মা আমি শদিয়ালে যামে, মা আমি সৎ ফুল খামে, শদিয়ানো কি দিন এটাৰ বাট। এই গানটো খুব গুণগুণায় মায়ে। সেই গানটো কাণত পৰি মানে বাজি মানে ময়ো মানে গুণগুণাব ধৰিলোঁ তেনেকৈ। তেতিয়া মানে মায়ে মানে সেয়া কৰিলে আৰু যে এই গান বাপৰে বাপ, এইবিলাক আৰু এনেকৈ কাণত নধৰাকৈ গাব নোৱাৰে এইবিলাক গান মানে সঁচাকৈ আৰু বেলেগ এটা। আৰু দুগৰাকীমান ব্যক্তি আছে, মোৰ ওচৰৰে এজন খুৰা আছে, নিকুন খুৰা বুলি কওঁতে, এজন আছে বাবুল খুৰা। তেওঁলোকে মানে মোক হেল্প কৰিছিলে আৰু ওলাই যোৱাত। আৰু চবচে ডাঙৰ কথা, আৰু এগৰাকী ব্যক্তিৰ নাম মই ল'বই লাগিব, মোৰ যিটো কেৰিয়াৰ এজ এ ষ্টেজৰ পাৰফৰ্মাৰ হিচাপে ওলাই লৈ অহা মানুহজন হৈছে ৰবেন ভৰালী, এগৰাকী ভাল কৌতুক শিল্পী আচলতে। আগৰ দিনত খুব পেৰডি গীত ওলাইছিল, ইটো গানৰ পিছত সিটো গান ওলাই ন, পেৰডি গীত এটা ওলাইছে। তেওঁ পেৰডি আৰ্টিষ্ট আছিলে, আৰু তেওঁ মানে তেওঁৰ লগত শ্ব'বিলাকত লৈ যায়। 2004-05 মানৰ পৰা মই শ্ব' কৰিছোঁ। প্ৰথম ষ্টেজ ক'ত আছিলে? বাইহাটা চাৰিআলি। মোৰ দবাপিটা বৰষুণ আছিলে, কলপাতৰ চাইনা আছিলে তেতিয়া।
মনত পৰে চাগে আপোনাৰ কলপাতৰ চাইনাত আপোনালোকেও চাগে বিহুৰ পাতিছিলে চ' সেই কলপাতৰ চাইনা আছিলে মোৰ খুৰাৰ লগত গৈছিলোঁ ৰবেন খুৰাৰ লগত প্ৰথম চ' মোৰ লগত এগৰাকী আৰ্টিষ্ট আছিলে এতিয়া ক'ত আছে মই নাজানো ৰুণিমা খাতুন বুলি ইমান ধুনীয়া গায় তেওঁলোকৰ লগত মই কো ছিংগাৰ হিচাপে গৈছিলোঁ কো আৰ্টিষ্ট হিচাপে সেইটো মোৰ জীৱনৰ ফাৰ্ষ্ট শ্ব' আৰু এজ এ 50 টকা এটা পাইছিলোঁ 50 টকা প্ৰথম আজিও আছে মই ৰাখি থৈছোঁ এনেকৈ থৈ দিছোঁ এইটো মোৰ 50 টকীয়া আইকন মোৰ 100 টকা মোৰ 50 টকা ফাৰ্ষ্ট অ'কে আৰু একেবাৰে ইণ্ডিপেণ্ডেণ্টলি যেতিয়া প্ৰথমখন ষ্টেজ নিজে কৰিছা সেইখন ষ্টেজ কৰিছিল 2010 মানৰ পৰা কৰিছোঁ 10ৰ প্ৰথম শ্ব'খন মোৰ তামোলপুৰ আছিলে তামোলপুৰ সিদিনাখনো এটা এক্সিডেণ্ট বুলিয়ে ক'ব লাগিব বাৰু কীবৰ্ডখন মোৰ বেয়া হৈ থাকিলে লাটুদাই বজাই আছিলে তেতিয়া এইটো নগাঁৱৰ হয় কীবৰ্ডিষ্ট তেওঁতো গৈ থাকোঁতে গৈ পেলাই আমি একদম ধুনীয়াকৈ গৈছোঁ আৰু গৈ পেলাই তেতিয়া মাটিৰ ষ্টেজ আছিলে ত' তাতে গৈ পেলাই কীবৰ্ডখন নবজা হৈ থাকিলে মই কি কৰোঁ এতিয়া কীবৰ্ডখন নোহোৱাকৈ কেনেকৈ গান গাম বাৰু তাৰপিছত আকৌ ৰঙিয়াৰ পৰা এজনে কীবৰ্ড লৈ গৈছে লৈ গৈ যিখন প্ৰগ্ৰেম 9টাত হ'ব লাগে মই প্ৰগ্ৰেমখনত মানে অনুষ্ঠান পৰিৱেশন কৰোঁতে মোৰ 1টা বাজি গ'ল মানে ৰাতি মোৰ মনত আছে মানে লাইফৰ ফাৰ্ষ্ট ইণ্ডিপেণ্ডেঞ্চ শ্ব' আৰু ইণ্ডিপেণ্ডেঞ্চ শ্ব'খনতে মোৰ সেইটো গণ্ডগোল হৈ গৈছিলে সেইটোৱে আৰু সেই গণ্ডগোলটোৰ পৰা কেনেকৈ অভাৰকাম কৰিলা ধৈৰ্য কেনেকৈ ধৰিলা মোক সেইটো কোৱা মইতো 9টা বজাৰ পৰা 1টা বজালৈকে মইতো মানে কান্দি দিছোঁ মই সেইদিনা মই উপায় নাই মানে এইফালে কমিটিৰ মানুহখিনিয়ে মানে বড়ো মানুহ আছিলে তাতে বড়ো জনগোষ্ঠীৰ মানুহ আছিলে কিন্তু মই সিদিনাখন বহুতে কয় যে বড়ো মানুহখিনি অকণমান অভং হয় কিন্তু মোৰ নালাগিলে তেনেকুৱা তেওঁলোকে ইমান ধুনীয়াকৈ মানে মোক সহযোগ কৰিলে কিন্তু মোৰ এটাই বেয়া লাগিলে প্ৰথম গৈ পেলাই যিমান একদম সাগৰৰ লেখীয়া মানুহ দেখিছোঁ ক্ৰাউডটো মানে বহুত বেছি মানে তাৰপিছত অকণমান ভয়ো লাগিছিলে ইমান মানুহ দেখি তাৰপিছত লাহে লাহে কিন্তু মানুহখিনি কমি গ'ল সেইটো অকণমান বেয়া লাগে আৰু তেতিয়া সেই 1টা বজালৈকে মানুহখিনি তথাপিও ৰখি আমাক চাইছে মই ৰাতিপুৱা 5:30লৈকে গান গালোঁ ইফালে আৰম্ভত দেৰিকৈ হ'ল আৰু তেতিয়া আপোনাৰ 4 ঘণ্টালৈকে প্ৰগ্ৰেম কৰিবই লাগিব মই তেতিয়া মানুহ দেখিছোঁ একদম গামোচা পিন্ধি দাঁত মাজি প্ৰগ্ৰেম চাব আহিছে এইবিলাক দিন বেলেগ এতিয়া বহুত প্ৰফেচনেল হ'ল মানুহ আৰু এতিয়া গানবোৰো চেঞ্জ হ'ল বেলেগ হ'ল কথাটো এনেকুৱা হয় দাদা মই আপোনাক কওঁ গানবিলাক আচলতে সময়ৰ লগত সলনি হৈ থাকে কিন্তু আমাৰ এতিয়াও মানে শিকিবলগীয়া যথেষ্টখিনি আছে আৰু আমি যিমানেই শিকি থাকিম সিমানে হয়তো আমি সোণ যেনেকৈ পৰিলে উজ্জ্বল হয় বুলি কয় আমি তেনেকৈ উজ্জ্বল হৈ গৈ থাকিম মই সেইটোৱে বিচাৰোঁ নিশ্চয় সময় বহুত আৰু সময়ৰ লগত খোজ মিলাই যাবই লাগিব আজি আমাৰ দাদাক চাওক জুবিনদাইতো সময়ৰ লগত খোজ পেলাই গৈ আছে এতিয়াও সেইকাৰণে যোনে যি নকওক কোনোবাই কিবা কয় তেওঁ কেতিয়াবা বিতৰ্কও কৰে কিন্তু দাদাই কিন্তু এতিয়াও সময়ত যিটো সময়ত যেনেকুৱা ধৰণৰ গান বিচাৰিছে তেনেকুৱা দিছে তেওঁ সেইটো কাৰণে চলি আছে আৰু চলি থাকিব আৰু চলি থাকক তেওঁৰ সুস্বাস্থ্য কামনা কৰিছোঁ একদম তোমাৰ আৰু এটা গীতৰ মাজলৈ যাওঁ যিটো তুমি কেইদিনমান পূৰ্বে আগবঢ়াই দিলা বহুত বলীয়াটো গীতটো কৰা হৈছে অকণমান বিহু নহয় ডাইৰেক্ট বিহু বুলি ক'লে বাৰু ভুল হ'ব এইটো বিহু সুৰীয়া গীত এইটো মোৰ আৰু দৰ্শন কিলিঙে লিখিছিলে গানটো মোৰ উৰণি গানটো সিয়ে লিখা মই অকণমান আপোনাক মই গুণগুণাই দিছোঁ দেই তোলে কিমান মৰম জান কেনেকৈ দিওঁনো প্ৰমাণ কলিজাৰে মাজতে জান নিবিচাৰো তোৰ বাদে আন তোকে চাই হেঁপাহেই নপলাই মন যাই বৈ সঁচাকে তোলৈ মোৰে কলিজা এবাৰ ভাবিছা মই যে তোৰ কাৰণে বহুত বলিয়া জানৈ বহুত বলিয়া এইটো বিহু সুৰীয়া বিমানদাই কৰিছে এইটো নহয় এইটো বিমানদা নহয় এইটো বিমানদাই এটা কৰিছে তোমাৰ মৰমতে ন সেইটো এটা মই ডিচেম্বৰ মাহত মুক্তি দিছিলোঁ তোমাৰ মৰমতে এইটো বিমানদা আৰু তুমি সেইটো মোৰ সপোন আছিলে বিমানদাৰ লগত এটা কাম কৰা যেতিয়া তেওঁলোকৰ জানমণি অঞ্জনা শুনিছিলোঁ সেইটো সময়ত মানে এটা ভাবিছিলোঁ এইখিনি মানুহক কেতিয়াবা লগ পামনে কেতিয়াবা কিবা কাম কৰিবলৈ সুবিধাকণ পামনে
যদি পাৰোঁ কেতিয়াবালৈকে কৰিম মানে আৰু বিমানদাৰ লগত কাম কৰি ইমান ভাল লাগিলে মই সেইটো মানে ব্যক্ত কৰিব নোৱাৰোঁ বহুত ভাল লাগিলে মানে তেওঁৰ লগত কাম কৰি ইমান ধুনীয়াকৈ মানে বুজাই দিয়ে যিটো কনচেপ্ট হয় বিহুৰ যিটো কনচেপ্ট আৰু মইতো নামনি অসমৰ ল'ৰা নামনি আমাৰ অকণমান বিহুটোত আমি উইক অলপ তথাপিও মানে মোক দাদাই ইমান ধুনীয়াকৈ মানে শিকাই বুজাই লৈ তেওঁৰ ঘৰত নি পেলাই মোক ট্ৰেইন কৰাই গোৱাইছে তাৰ কাৰণে বিমান দাক মানে আপোনাৰ শ্ব'ৰ পৰাই মই ধন্যবাদ জনাইছোঁ গানটো শুনাই দিয়া না ডেফিনেটলি বিমান দাৰ গানটো ভাল লাগিব আৰু বিহু তোমাৰ মুখত শুনি ভাল লাগিছে চেষ্টা কৰোঁ গাবলৈ বাৰু তুমি যে ক'লা নামনি অসমৰ বিহুটোত অকণমান হেৰি কমজুৰি বুলি যে ক'লা কিয় ভাবিলা তেনেকৈ কিয় ক'লা এতিয়া কথাটো এনেকুৱা হয় উজনি নামনি বুলি মই কোৱা নাই কথাটো আচলতে অসমে বৰ অসম আমি জাষ্ট মই কথাটো এটা এইকাৰণে কৈছোঁ আমাৰ কথা কোৱা একচেণ্টটো মই এতিয়া কৈ আছোঁ মই একদম লিখিতত কৈ আছোঁ বাট আমাৰ কথা কোৱা একচেণ্টটো আপুনি শুনিছে কাৰণে কৈছা এনে শুনিছেনে শুনিছোঁ আৰে মইতো গোটেই অসমখন ঘূৰি ফুৰোঁ কি কেতিয়া আহিছা তেনেকৈ ভালনা চক্ৰদা য়েছ এইটো মানে আমাৰতো অকণমান কিবা থৰঙা টাইপ লাগে মানে উজনি অসমত কথা ক'লেও যেন বৰ মিঠাকৈ হৈ যায় ইফালে যেন মৰম কৰিলেও যেন অকণমান গালি দি একজেক্টলি মানে কেনেকুৱা হয় চাব দেই আপোনাক যদি ক'ৰবাত গৈছে মানে ছাপ'জ মানে মোৰ মা এটা কাম কৰোঁ ভৰিখন উঠাই লওঁ এটা কাম কৰোঁ তুমি এটা চেণ্টেঞ্চ কোৱা মই সেইটো মই উজনিৰ টাইপত ক'ম তুমি নামনি টাইপত ক'বা এতিয়া মই এটা মই প্ৰথম কওঁ কুলদীপ কি খবৰ তোমাৰ ভালে আছোঁ দে কি খাই আহিলা কুলদীপ আজি ভাত খাই আহিছোঁ পুৱাই ঘৰত চবৰে ভালনে একদম মস্ত ভাল চাওক বিহু কেনেকৈ চলিব এবাৰ কেনেকুৱা যাব বিহুৰ কাৰণে প্ৰিপেৰেশ্যন কি কৰিছা কৰি আছোঁ কিবা কিবিকৈ চাওঁ কি হয় চলিটো আছে বাৰু তাক যে মই একদম দেখিব নোৱাৰোঁ বুজিছা ইমান যে অভদ্ৰ ল'ৰাটো হাৰামজাদা আহি তাক দেখা নোৱাৰোঁ এইটো মানে এতিয়া আপুনি কওঁতে কিন্তু বেয়া শুনা নাই মই শুনাটো কিন্তু এইটোক লৈ কিন্তু আপোনাৰ মানে কণ্ট্ৰভাৰ্চি হৈ যাব পাৰে ডাঙৰ কথা নহয় ঠিক তেনেকৈ আমাৰ ঘৰত গ'লে কেতিয়াবা ছাপ'জ মানে আপুনি বহি আছে মোৰ ঘৰত আপোনাক যদি মই কওঁ চক্ৰদা দুকলিটো আনকচোন বুজি পাইছে কিবা দুকলিটো বোলে বুজি পোৱা নাই পটককৈ মই বুজি পোৱা নাই দুকলি মানে সেইটোৱে কৈ আছোঁ সেইটোৱে দুকলি মিনছ আপোনাৰ খৰাহি পাচি অ'কে সেইটোক আমি দুকলি বুলি কয় কিবা এটাতো আনিব কৈছা কি আনিব কৈছা আপুনি বুজি নাপায় এতিয়া ঠিক তেনেকৈ মানে যদি কয় আপোনাক মই এটা কথা চক্ৰ ভাত দিছোঁ খাহি মানে খঙত কোৱা যেন লাগে কিন্তু মৰমত কৈছে মই কেলে ভাল পাওঁ কাৰণ মই গোটেইখন ঘূৰি ফুৰোঁ আজি পাঠশালা কাইলৈ নলবাৰী কাইলৈ বৰপেটা চবতে ঘূৰি ফুৰোঁ আৰু বিভিন্ন জেগাত মই চাহো খাওঁ ভাতো খাওঁ অনুষ্ঠানতো যাওঁ মই বুজি পাই যাওঁ যে কোনে মৰমত কৈছে কোনে আৰু ইমান আতিথ্য ইমান মৰম সেই বস্তুটো সেইটো কিন্তু গানতো মানে প্ৰভাৱ পৰে নহয় আমাৰ মোৰ নপৰে কিন্তু আপোনাৰ মেক্সিমামৰ আপুনি দিক্ষুদাৰো নপৰে দিক্ষুদাওতো আমাৰ নলবাৰী তেওঁৰ নপৰে কিন্তু মই সীমান্তদাৰো অলপ তেনেকুৱাই ফ্লেভাৰ সীমান্তদা ডিব্ৰুগড়ত পঢ়া শুনাহে কৰিলে সীমান্তদাই তিহুৰ ফালে হয় বুলি মই শুনিছোঁ বাট মই বিশেষ আইডিয়া নাই বাৰু দিক্ষুদা নলবাৰী বুলি জানো আৰু কিন্তু কথাটো হ'ল কি আমাৰ অকণমান হয়তো ক'ৰবাত উইক হয় চাগে দেই মানে বিহুটোত বেলেগ ক্ষেত্ৰত নহয় মানে কি আমাৰ জিভাখন অকণমান কমকৈ ঘূৰে নেকি এনেকুৱা অনুভৱ হয় নাজানো আৰু বাট মই অকণমান চেষ্টা কৰিছোঁ গাবলৈ তোমাৰ মৰমতে জোনৰে সাৰথি এইটো শুনিছোঁ গান ঐ আকাশৰ তৰাতি ও মনৰে সাৰথি তুমি হবানে জীৱন লগৰী বহুত ধুনীয়া সাগৰৰে পানী বিশাল মন হ'ল মোৰ ৰসাল মৰম বিচাৰিলেই দিব পাৰোঁ বুকুৰে উমাল পকি ফাটিব চিৰাল বুকু কৰিব পাৰোঁ দুফাল
সঁচা মৰম সময়ত পালে মৰম হ'ব জীপাল মোৰে বুকু জনে আশা বাঢ়ে তোমাৰ মৰমতে ঐ তোমাৰ মৰমতে ৱাহ উজনিৰ ল'ৰাই গাই আছে নে নামনিৰ ল'ৰাই গাই আছে ধৰিবই নোৱাৰে ইমান ধুনীয়া প্ৰপাৰ উচ্চাৰণ সঁচাকৈ কুলদীপ খুব ভাল লাগিছে মানে ৰটোৰ ইমান ধুনীয়া উচ্চাৰণ মানে কথাটো হ'ল ক'ত জানে এতিয়া মই শিল্পী বুলি নকওঁ নিজকে বাৰু মই গায়ক বাৰু মই যিহেতু এইটো প্ৰফেশ্যনত আছোঁ মই সদায় চবখিনি বস্তু মই ল'বলৈ চেষ্টা কৰিবই লাগিব তাতে মই উজনি নামনি মানে কথাটো এনেকুৱা বহুতে মোক ভাবিব পাৰে ই নামনি অসমৰ ল'ৰা হয় মানে বিহুটো ভাল নাগালে তাতে মোক বহুতে ক্ৰিটিচাইজ কৰিব পাৰে কিন্তু মই অসমবাসীৰ ওচৰত এটাই ক'ম যে মোৰ ক্ৰিটিচাইজ নকৰি মোক ভুলবিলাক যদি মই কিবা ভুল গাইছোঁ বিহুটোত মোক দেখুৱাই দিয়ক মই কথা এটা কওঁ ডাইৰেক্ট ক'ব এনেকৈয়ে পাৰি বহু গায়কতকৈ ভাল গাইছা তুমি সঁচাকৈ সঁচাকৈ কৰিছোঁ আৰু ইয়াত যদি লগত বাদ্যযন্ত্ৰ থাকিলেহেঁতেন ঢোলটো থাকিলেহেঁতেন পেঁপাটো থাকিলেহেঁতেন এই গীতটো যিটো তোমাৰ মৰমতে বিৰাট ধুনীয়া গান হৈছে বিৰাট ধুনীয়া গান হৈছে বিমান দাক তাৰ কাৰণে বহুত বহুত ধন্যবাদ তেওঁ মোক মানে ইমান ধুনীয়া এটা গান দিলে আৰু কুলদীপ এটা কথা আমাৰ অসমখন ন ভাৰতখনেই বৰ বেলেগ বেলেগ জাতি জনগোষ্ঠী ভাষা ভাষীৰ লোক আছে অসমখনত তুমি 10 কিলোমিটাৰ যোৱা তাতেই ভাষাৰ পৰিৱৰ্তন 20 কিলোমিটাৰ যোৱা তাতেই আমাৰ কথাৰ পৰিৱৰ্তন তাৰপিছত 30 কিলোমিটাৰ যোৱা মানুহৰ অৱয়ৱৰ পৰিৱৰ্তন তো এইখন অসম হয় ন তো সেইকাৰণে বৰ অসম আমাৰ সেইকাৰণে বৰ আৰু আপোনাৰ চাওক আজি মুম্বাই যাওক বা আপোনাৰ চাউথ ইণ্ডিয়া মানে দক্ষিণ ভাৰতত গ'লেও তাতে আপুনি এটা লেংগুৱেজৰ মানুহ পাব মানুহখিনি পাব লাইক মহাৰাষ্ট্ৰত আপুনি মাৰাঠী বা আমাৰ তামিল তেলেগু কিবা কিবি তো আমাৰ অসমত আপুনি ভেৰিয়েশ্যন পাবা উজনিত গ'লে আপুনি বেলেগ ভেৰিয়েশ্যন পাব নামনিত এটা বেলেগ গোৱালপৰীয়াৰ পৰা আৰম্ভ কৰি ঢেৰ আছে কিমান ফ'ক আছে আমি নিজেও নাজানো সঁচাকৈ ইমান ফ'ক আছে তো তুমি অকণমান নামনিৰ কিবা ফ'কলৈ গুচি আহোঁ আমি ডেফিনেটলি তুমি যিটো তাতেই জন্ম তাতে শুনো নামনিৰ ফ'ক আমাৰ নামনিৰ ফ'ক বুলি ক'লে আমি হোলী গীতটো আমিতো হোলীটো বহুত ডাঙৰকৈ উদযাপন কৰোঁ আৰু লগতে আমাৰ গোৱালপৰীয়াতো থাকে ঠিক তেনেকৈ কিন্তু হোলীটো মানে আমাৰ মেইন আৰু ব্লাডত আছে হোলী আমাৰ প্ৰাণত আছে দিয়া না শুনা নাই অকণমান এনে গুণগুণাই দিছোঁ হোলী গীত এইটো গান জুবিন দাই গাইছিলে আকৌ মই অকণমান গুণগুণাই দিছোঁ গানটো কুঞ্জ কানন চানি বাজিলে মুৰুলি উন্মনা গোপবালা ৰঙে খেলে হোলী কুঞ্জ কানন চানি বাজিলে মুৰুলি উন্মনা গোপবালা ৰঙে খেলে হোলী কুসুমিত বৃন্দাবন উষাতন তনু মন কুসুমিত বৃন্দাবন উষাতন তনু মন উলাভৰে খহি পৰে মণিময় আভৰণ কুঞ্জ কানন চানি বাজিলে মুৰুলি উন্মনা গোপবালা ৰঙে খেলে হোলী থেংক ইউ খুব ধুনীয়া ভইচ সঁচা মই কুলদীপৰ মই সঁচা কথা কওঁ কুলদীপ আজি আহিছা মই তোমাৰ যদিও মই মানে ছুপাৰমেন হেণ্ডিমেন শুনিছোঁ তোমাৰ মৰমতেতো মই গাড়ীত গৈ থাকোঁতে যাত্ৰাত শুনিছোঁ বাকীখিনি গীত মই সঁচা অৰ্থত শুনা নাছিলোঁ আজি প্ৰথম শুনিছোঁ খুব ধুনীয়া ভইচ সেইটো মোৰ দুৰ্ভাগ্য মানে কিয় কওঁ খুব ধুনীয়া হয়তো পাব্লিচিটিৰ অভাৱ কিবা কাৰণত কাৰণ মই কাকো দুখ নিদিওঁ মোৰ নিজৰে ক'ৰবাত হয়তো কিবা এটা ভুল হৈ আছে সেই ভুলটো মানে ৰাইজে মোক আঙুলিয়াই দিলে তেতিয়া হয়তো আৰু ভাল ভাল গান কৰিবলৈ মানে সেয়া মানে উৎসাহ এটা উৎসাহটো সেইটো পাম মানে অনুপ্ৰাণিত ৰাইজে কৰিব লাগিব আমাক তুমি সংগীত শিকিছানে ক'ৰবাত শাস্ত্ৰীয় মই শিকিছিলোঁ মই পৰাণ ৰঞ্জন বৰুৱা ছাৰ আৰু দীপক দাস এনেকৈ কিন্তু প্ৰাইমাৰী যিটো গুৰু সেইটো মা আৰু বাবুল বৈশ্য বুলি এগৰাকী খুৰা আছিলে এই দুটাই মোৰ প্ৰাইমাৰী গুৰু মানে একদম প্ৰাথমিক যিটো মূলটো আৰু কিন্তু মই হিন্দী গীতৰ যিটো তালিম লোৱা বুলি ক'লোঁ চুফি আৰু সেইটো মই লৈছিলোঁ দীপক ছাৰৰ ওচৰত চুফিও গোৱা তুমি গাওঁ
মই আপোনাক অকণমান শুনাই দিওঁ প্লিজ এটা বৰ ফেমাছ গান এইটো ওৱান অফ মাই ফেভৰিট মানে আপুনিও ভাল পাব গানটো মই চেষ্টা কৰিছোঁ तीजा तेरा रंग था मैं तो तीजा तेरा रंग था मैं तो जिया तेरे ढंग से मैं तो तू ही था मौला तू ही आन मौला मेरे ले ले मेरी जान तीजा तेरा रंग था मैं तो तीजा तेरा रंग था मैं तो जिया तेरे ढंग से मैं तो तू ही था मौला तू ही आन मौला मेरे ले ले मेरी जान मौला मेरे ले ले मेरी जान मौला मेरे ले ले मेरी जान বাহ এইটো কাৰ গান আছিলে এইটো একচুৱেলি কৃষ্ণা বেউৰা বুলি চাক দে ইণ্ডিয়াখনৰ চাক দে ইণ্ডিয়াত আছিলে বৰ ধুনীয়া গান এইটো আকৌ বাহ আৰু 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 এটা হিন্দী গান মোৰ মানে ভাল লগা এইটো ৰিচেণ্টলি ওলাইছে এইটোতো সোনু নিগম ছাৰে গোৱা গান মই কাণত ধৰিছোঁ ফাৰ্ষ্ট গোৱাৰ আগতে মানে কোনেও ভুল ভ্ৰান্তি নধৰিব অকণমান এনে গুণগুণাই দিছোঁ भोला भाला था सीधा सादा था मैं तो नादान था दुनियादारी से होशियारी से मैं तो अनजान था लगी चोट ऐसी मेरे भोले दिल पे बिखर सा गया टूट के जो धागे से टूटा रिश्तों की मोती जुड़ेगा ना अब छूट के जहरीले सपनों में मेरे ही अपनों ने मुझको है धोखा दिया मेरे ढोल ना सुन मेरे दर्द की धुन मेरे ढोल ना सुन এইটো চুই ডাগাখনৰ আছিলে নেকি নহয় এইটো আপোনাৰ এই ৰিচেণ্টলি ওলাইছে ভুল ভুলে ভুল চৰি পিছৰখিনিতো ভুল হৈছে চাগে মই এনে চেষ্টা কৰিছোঁ আপোনাক শুনাইছোঁ এবাৰ ধুনীয়া লাগিছে ভুল ভুলীয়া গান আছিলে ভুল ভুলে লেটেষ্টখনত আছিলে ভাল লাগি গ'ল সঁচাকৈ মই একচুৱেলি কি হয় জানে চক্ৰতা গান যেতিয়া আপুনি গাব ক'ব ন তেতিয়া গাই থাকিবই মন যায় বুজিছে এইটো নাজানো কিয় এতিয়া মানে কি মোৰ যেতিয়া এবাৰ এটা গানৰ মাজত সোমাই যোৱা যায় তেতিয়া গানেই গাই থাকিব মন যায় আৰু আজি গায়ে আছে কুলদীপ সুমনে কুলদীপ সুমন তোমাৰ ষ্টেজ নাম হয় এনেই কি হয় টাইটেল আমি দাস লিখা কুলদীপ দাস ন কুলদীপ দাস ঘৰৰ এটাই ল'ৰা বৰ মৰমৰ চাগে কৰে যথেষ্ট গোটেই ফেমিলিয়ে মৰম কৰে বিয়া বাৰু পাতিলোঁ বিয়াও পাতিলা কেতিয়া হৈ গ'ল বোলে 19তে পাতিলোঁ 19ত পাতিলা হৈ গ'ল এতিয়া কথাটো হ'ল কি তাতেও এটা ষ্টৰি আছে বিয়াটো ষ্টৰি আছে কৈ দিয়া সুধিছে কাৰণে কওঁ বাৰু অনুৰাগী আছিলে এতিয়া মানুহজনীয়ে বেয়া নাপালে হ'লে প্ৰেম বিবাহ আছিলে কৈছোঁ আৰু প্ৰেম বিবাহ আছিলে অ'কে কৈ দিয়া 2000 মোটামুটি 6 মানত চাগে এইটো 6 নহয় চৰি 8 মানত মই আপোনালোকৰ ফালৰে ছোৱালী ঢেকীয়াজুলি আমাৰ নয়নৰ ঘৰৰ ফালৰ অ'কে ঢেকীয়াজুলি ত' মই তেওঁৰ মোমায়েকহঁতৰ ঘৰ আছিলে বৰপুখুৰী পাৰ গীতালি কাকতি যে গীতালি দেৱী গীতালি বাহঁতৰ ঘৰৰ ওচৰতে মোমায়েকৰ গীতালি দেৱী কোন আছিলে গীতালি দেৱীৰ ঘৰৰ ওচৰত গীতালি বাৰ চ' গীতালি বাক তাই মাহী বুলি মাতে বাৰু যি নহওক আৰু ত' তেওঁৰ মোৰ অনুষ্ঠান আছিলে সেইদিনাখন এইটো কি কয় হলেশ্বৰ আমাৰ ঘৰৰ ওচৰতে মোৰ মামাৰ ঘৰ জামুগুৰিৰ ওচৰত হলেশ্বৰত মোৰ শ্ব' আছিলে চ' তাতে আহিছিলে তেওঁ শ্ব' চাবলৈ আহিছিলে শ্ব' চাব আহি পেলাই তেনেকৈ চিনাকি শ্ব'ৰ এই মঞ্চৰ ওপৰৰ পৰা গীত যে গাই যে এইটো আপোনাৰ যিখিনি খিচা বিহু বুলি গম পালোঁ
কেৰুমণি থুৰীয়া এইবিলাক গাই পেলাই তাৰপিছত মোৰ পৰা নম্বৰ ল'লে তেওঁ আৰু তাৰে মানে কিছুদিন পিছত আৰু ফোন আহে মানে এটা ৰং নাম্বাৰ বুলি কয় প্ৰথমতে কথা পাতিব চাগে ভয় কৰে আৰু তাৰপিছত লাহে লাহে তেনেকৈ সেয়া হ'ল বাঢ়ি শেষত মানে এদিন মানে ক'লে যে মই অমুকত লগ পাইছিলোঁ তেতিয়া আমাৰ মনত পৰিলে আৰু ছোৱালীজনী বেয়া নাছিলে বাৰু ধুনীয়াই আছিলে তেতিয়া সেইটো কাৰণে আৰু বোলো দে ঠিক আছে বাৰু তেনেকৈ মানে আহি লাহে লাহে কথা পাতোতে মানে জামুগুৰি ছোৱালী নহয় ঢেকীয়াজুলি মোমায়েকৰ ঘৰত থাকি তেওঁ পঢ়িছিলে কেভিত পঢ়িছিলে অ'কে চ' তেনেকৈ চিনাকি হৈ শেষত প্ৰপ'জ কৰিলে মোক মই মাক ক'লোঁ বোলে এনেকৈ ছোৱালী এজনী প্ৰপ'জ কৰিছে মই আকৌ চব কথা মাক কওঁ এইটো মোৰ প্লাছ পইণ্ট নে মাইনাছ পইণ্ট মই নাজানো খুব ভাল কথা মই চব কথা কওঁ মানে মায়ে মোক ক'লে যে বহুত ডাঙৰ কথা দেই এইটো মায়ে মোক ক'লে যে তই কাক ভাল পা আমাৰ ভাষাত কৈছে আৰু তই কাক ভাল পা সেইটো ডাঙৰ কথা নহয় তোক কাই ভাল পায় সেইটো ডাঙৰ কথা বঢ়িয়া দিছে তই কাক ভাল পাওঁ সেইটো ডাঙৰ কথা নহয় তোক কোনে ভাল পায় সেইটো ডাঙৰ কথা এইটো মায়ে কোৱা কথা একচেপ্ট কৰি দিলোঁ সেই তেতিয়াৰ পৰা যুদ্ধ বিগ্ৰহ কৰি আনিলোঁ আৰু 2008 পৰা 2000ত বিয়া হ'ল 8-9 মানৰ পৰা নহয় 2019ত বিয়া হ'ল 2019ত বহু বছৰ কিন্তু গোটেই বছৰটোৰ ভিতৰত মই 6 বাৰ লগ পাইছোঁ মাত্ৰ মানে ইমান দিনৰ ভিতৰত মাত্ৰ মানে বছৰত এবাৰ বা দুবাৰ লগ পাওঁ তাক প্ৰথমটো তেতিয়া মানে একদম মানে ঘৰত মানে গম নাপালে আৰু কণ্ডিশ্যনটো জানেই আৰু তেতিয়া এয়া আৰু সুখৰ সংসাৰ চলি থাকক ভাল লগা হৈছে এতিয়া চলি আছে আৰু মায়ে কোৱা কথাটো ভাল লাগিল এইটো সকলোৱে মন কৰাটো ভাল যে তই কাক ভাল পাওঁ সেইটো ডাঙৰ কথা নহয় তোক কোনে ভাল পায় সেইটোৱে ডাঙৰ কথা সেইটো বহুত ডাঙৰ কথা চব কথা মাক কোৱা ন চব কথা কওঁ চববোৰে এটা লিমিটত সেইটো থাকিব কিন্তু মানে কি প্ৰায় কথা কয় ইভেন মই কিবা মানে একদম আৰু অপেনলিয়ে কৈছোঁ আৰু কিবা কনচিপ্ট কৰিম কিবা কৰিম ক'লেও মই এইটো মাহত কনচিপ্ট কৰিম দেই বুলিও কৈ দিওঁ এনেকুৱা মানে এটা কথা কি জানে মাক আৰু দেউতাকৰ পৰা আশীৰ্বাদ নোলোৱাকৈ একো কাম আপোনাৰ সমাধান নহয় কিন্তু সেইটো সঁচা কথা আৰু এটা কথা কুলদীপ যদি তুমি মাক চব কথা ক'ব পাৰিছা শ্বেয়াৰ কৰিব পাৰিছা তেতিয়াহ'লে তুমি সতত আছা তুমি পাপ কৰা নাই আৰু তুমি যিখিনি কৈছা সকলোৰে বাবে ক'ব পাৰা মানে অপেনলি ক'ব পাৰা মই কৈ দিওঁ এইটোৱে কথা মই চব কথা কৈ দিওঁ আৰু মোৰ মানে কি মোৰ মেণ্টেলিটিটো মানে মোৰ কাৰো প্ৰতি একো বেয়া ভাৱ নাই কাৰো প্ৰতি হিংসা নাই কাৰো প্ৰতি একো নাই মই এইটোৱে ভাবোঁ যে হয় মোৰ মানে কিবা এটা ভুল হৈ আছে মই বেলেগক দোষ নিদিওঁ কেতিয়াও কোনোবাই মোক গালি পাৰিছে বেয়া শব্দ এটা কৈছে খং উঠে মোৰ মই এনেকৈ ফেচবুকত মই চাওঁ কেতিয়াবা কোনোবাই হয়তো কিবা এটা কমেণ্ট কৰে বেয়াকৈ ক'লেও মই টাইপ কৰোঁ দেই লিখিম বুলি তাৰপিছত ভাবোঁ নাই নিলিখোঁ মই আকৌ ভিডিঅ'টো চাওঁ ইয়াতে কিবা এটা সি ভুল পাইছে তেখেতে সেইটো কাৰণে হেৰি কৰিছে মই এতিয়া মানে সেইটো হৈ গ'লোঁ মানে এটা সময়ত বহুত উদণ্ড আছিলোঁ এটা সময়ত কাজিয়া পেচাল ঢেৰ কৰিলোঁ এতিয়া মানে টোটেলি ষ্টপ মানে সেইবিলাক এতিয়া এটা বেলেগ কেৰেক্টাৰ হৈ গ'লোঁ আৰু নাজানো কিয় নিজক সলনি কৰিব শিকিলোঁ আৰু যেতিয়াৰ পৰা মানে বিয়া বাৰু হৈ গ'ল চ' এতিয়া আৰু সেইবিলাক কৰাৰ কোনো সময় নাই তোমাৰ ডেট অফ বাৰ্থ কিমান মোৰ 1991 অ'কে কিমান মাৰ্চ 20 যোৱাকালি বাৰ্থডে গ'ল মোৰ কালি বাৰ্থডে আছিলে যোৱাকালি বাৰ্থডে চেলিব্ৰেট হৈ গ'ল মই প্ৰতি বছৰে মই ঘৰৰ লগত পালন কৰোঁ কিমান আছিলে কালি 22 মাৰ্চ 22 অ'কে আৰু মাৰ্চৰ মাহত জন্মা মানুহখিনি বোলে জাতকখিনি আৰু বোলে আপোনাৰ শিল্পী হয় সেইটো কাৰণে আমিৰ খানৰো জন্ম মাৰ্চৰ মাহত ময়ো কিজানি পাওঁৱে গৈ বলিউড একো ঠিক নাই অভিয়াছলি ভাবিলে সকলো বস্তু পোৱা যায় নাই সপোনটো আছে বাৰু যথেষ্টখিনি সপোন দেখিছোঁ বাকী এতিয়া ৰাইজৰ আশীৰ্বাদ আপোনালোকৰ আশীৰ্বাদ লাগিব আৰু সেইটোৱে বিহুৰ কাৰণে প্ৰিপেয়াৰ হৈছা চলি আছে প্ৰিপাৰেশ্যনটো কৰি আছোঁ আৰু মই তেনে 26 তাৰিখ দিল্লী গৈ আছোঁ চ' দিল্লীৰ পৰা আহি পেলাই আৰু ৰিহাৰ্চেলখিনি কৰিম সেইটোৱে আৰু ক'ৰ পৰা আৰম্ভ কৰিবা বিহু ক'ৰ পৰা মানে একদম একজেক্টলি লিষ্টখন এতিয়ালৈকে মোৰ হাতত পৰা নাই বিকজ সেইটো মেনেজমেণ্টৰ লগত থাকে চ' সি মানে আপোনাৰ 10খনমান হোৱাৰ পিছত এখন লিষ্ট দিব আমাৰ গ্ৰুপ আছে তাতে আপডেট কৰি সি কৈছে কুলদীপ দা টেনশ্যন ল'ব নালাগে শ্ব' হৈ আছে অ'কে সেইটোৱে
ঠিক আছে, এইবাৰ বিহুৰ শুভেচ্ছা আগতীয়াকৈ দিলোঁ তোমাক। আপোনালৈও থাকিল ধন্যবাদ। তো বিহু আহিলে বিহুতো থাকিবই, তাৰ উপৰি আৰু কেনেকুৱা ধৰণৰ গীত থাকিব? মোৰ নিজৰ গীতখিনি গাম, দাদাৰ গীতখিনি গাওঁ। দাদাৰ গান অবিহনেতো আপোনাৰ বিহু শ্ব' কোনো ছিংগাৰৰ কাৰণে সম্ভৱ নহয়। কোনো ছিংগাৰ অসমত এনেকুৱা এটা একচেপ্ট পাপন দা, কোনো এটা ছিংগাৰ নাই যিয়ে জুবিন গাৰ্গৰ গান নোগোৱাকৈ এখন ষ্টেজত নিজৰ গান গাই পেলাই শেষ কৰি থৈ আহিব পাৰে। ঠিক কৈছা, ঠিক কৈছা। আৰু থাকিব পাৰে তেওঁৰ গান, 100টা গান থাকিব পাৰে, কিন্তু দাদাৰ গান গাবই লাগিব এটা হ'লেও। কিমান ভাল পায় মানুহজনক। আৰু মই দাদাক এটা কথা মই মানে ক'ব পাৰিম, একদম পাৰি, আপোনাৰ শ্ব'ৰ জৰিয়তে একদম পাৰি, কাৰণ আপুনি ৱেল উইচাৰ দাদাৰ, ময়ো। দাদাই অকণমান স্বাস্থ্যৰ প্ৰতি যতন ল'ব লাগে এতিয়া। সেইদিনা মই কৈ থৈ আহিছোঁ, মই মানে সেইটো বিচাৰোঁ। আৰু মই তেওঁৰ ওচৰত কোনোদিন তেনেকৈ নাযাওঁ, মই কাম থাকিলেহে যাওঁ, মই এনেই আড্ডা মাৰিবও নাযাওঁ, সেই কৰিব নাযাওঁ। আৰু দাদা এতিয়া মেচিয়ৰ, যথেষ্টখিনি তেনেকুৱা মানুহৰ আমাৰ অসমত প্ৰয়োজন। দাদাক আমি মানে সোনকালে, অতি সোনকালে আমি তেওঁক মানে হেৰুৱাব নিবিচাৰোঁ। মই মোৰ মনৰ কথাটো কৈছোঁ। আৰু তেওঁৰ যাতে যিখিনি অনুৰাগী আছে সেইখিনিয়ে তেওঁক অনুৰাগীৰ নিচিনাকৈ চাওক, অন্ধভক্তৰ নিচিনাকৈ নহয়। ঠিক কৈছে, মই সেইটোৱে অনুৰোধ কৰিম। তুমি এটা বস্তু দেখিছানে, জুবিনদাই কৈছে জুবিনদাৰ গান গোৱা মানে লেডি ছিংগাৰ বা মহিলা কণ্ঠশিল্পী কম আছিল। এইবাৰ মৰ্মিতা বোলা ছোৱালীজনীয়ে তেওঁ জুবিনদাৰ গীত গাই যথেষ্ট পাব্লিচিটি পাইছে, কিন্তু ল'ৰাখিনিয়ে জুবিনদাৰ গান গাই আছে। তুমি এই বস্তুটোত কেনেকৈ ভাবা? কোনোবাই তাক লৈ সমালোচনা কৰিছে, বাহিৰৰ এগৰাকী শিল্পী আহি অসমত। মৰ্মিতা মিত্ৰৰ নিচিনা পাব্লিচিটি কোনেও কৰিব পৰা নাই। চব বস্তু পাব্লিচিটিতে আছেগৈ। মৰ্মিতা মিত্ৰৰ নিচিনা পাব্লিচিটি কোনে কৰিছে আপুনি অসমত দেখাই দিয়ক। আৰু এটা কথা তাৰে মাজত আছে, কি জানে, মই মোৰ দৃষ্টিভংগীৰে কৈছোঁ, তেওঁ ভাল হয়তো গায়, সেইটো কাৰণে তেওঁক মাতিছে, কিন্তু এনেকুৱাও নহয় যে তেওঁক আপোনালোকে মূৰত উঠাই দিয়ক। বুজিছে কিয় কৈছোঁ কথাটো? মূৰত উঠাই কিয় দিব নালাগে কাকো? লাহে লাহে এদিন যেতিয়া আপুনি চাব, যিকোনো বস্তু এটাক আপুনি মূৰৰ ওপৰত উঠালে সি কিন্তু উভত ঘূৰে নাচিব আৰম্ভ কৰে। ঠিক তেনেকৈ এই কথাখিনি এটা কাৰণতে কৈছোঁ, কলিকতাত যাওক। মই তেওঁক বেয়া নাপাওঁ দেই, তেওঁৰ প্ৰতি মোৰ কোনো হিংসা নাই, তেওঁৰ প্ৰতি একোৱেই নাই মোৰ। তেওঁ এগৰাকী শিল্পী, তেওঁৰ কোনো বাউণ্ডাৰী নাই, তেওঁ চবতে আহিব পাৰে। কিন্তু বাউণ্ডাৰীটো কলিকতাত আছে, বাউণ্ডাৰীটো মহাৰাষ্ট্ৰত আছে। ঠিক কৈছা তুমি, বুজি পাইছে দাদা? আপোনাক কিয় ক'লোঁ কথাটো? এই শ্ব'টো সকলোৱে চাব, বাউণ্ডাৰীটো কলিকতাত আছে। ৱেষ্ট বেংগলত মই ৰিচেণ্টলি মই শিলিগুৰিত গৈছোঁ। শিলিগুৰিত গৈ পেলাই এটা সৰু বস্তু এটা কিবা এটা মই মানে কিনাৰ কাৰণে মই দোকান এখনত গ'লোঁ। গৈ তেওঁ যিটো দাম ক'লে, দামটোত মানে মোৰ পচন্দ নহ'ল। মই অকণ কিবা এটা কমাই মেলি ক'লোঁ তেওঁক। তাতে তেওঁ এটা কথা কৈছে, আসাম সে हो ना इसीलिए ऐसा हो, आसाम से हो ना इसीलिए ऐसा हो। डायरेक्ट কৈছে, বেংগলী में बोलो, हिंदी क्यों बोल रही हो? আৰে হিন্দীটো মোৰ ৰাষ্ট্ৰীয় ভাষা হয়। আজি মৰ্মিতা মিত্ৰ বা XYZ যোনে আৰু বহুত আহিব, কিন্তু কিয়? এই কিয়টো আছে আমাৰ শিল্পীখিনিৰ মাজতে। ক'ত আছে? আপুনিও হয়তো নিজে অনুধাৱন কৰোঁ। দ্বিতীয় কথা হৈছে বাজেট। 3 নম্বৰ হৈছে 4-5টা মেনেজাৰ। মানে যিখিনি, মইতো বাৰু সৰু সুৰা মানুহ, মোৰ কোৱাৰ অধিকাৰো নাই ইমান। কাৰো তোমালোকে ক'লেহে বস্তুটো কাৰোবাৰ কাণত পৰিব। কিন্তু এই যিটো 4-5টা মেনেজাৰ ৰাখি পেলাই কোনোবা কণ্ঠশিল্পীয়ে, মই কথা নাপাতোঁ নহয় দাদা, আপুনি অমুকৰ লগত পাতক, অমুকজনে আকৌ কাৰোবাক ফোন কৰিলে, এইটোত অতিষ্ঠ হৈছে আচলতে কমিটিখিনি। চিধাকৈ ক'বলৈ হ'লে এইবিলাকত অতিষ্ঠ হয়। আপোনাৰ খং নুঠিব নেকি? আপুনি এজন আজি অভিজ্ঞ এজন জাৰ্ণালিষ্ট, এজন সাংবাদিক, আপুনি কাৰোবাক যদি ফোন কৰি পেলাই আজি এটা শ্ব' আছিলে আহিব লাগিব, দাদা মই এইটো কথা নাপাতোঁ, এইটো আপুনি মেনেজাৰৰ লগত কথা, আপোনাৰ ইগ'ত লাগিব, সেইটো 100% লাগিব, একদম লাগে। মৰ্মিতা মিত্ৰ নিজে কথা পাতে, বিকজ তেওঁ জানে মানুহক কেনেকৈ আঁকোৱালি ল'ব লাগে। আৰু সেইকাৰণে আজি মুম্বাইৰ ইণ্ডাষ্ট্ৰীত অৰিজিত সিঙৰ পৰা আৰম্ভ কৰি শ্ৰেয়া ঘোষাললৈকে গোটেইখিনি কলকাতাৰ আৰ্টিষ্ট, আৰু তেওঁলোকে গায়ো ভাল। ভাল কথা ক'লা তুমি, নে কিবা ভুল ক'লোঁ মই? খুব ধুনীয়া আৰু সময় উপযোগী আৰু সঁচা কথাখিনি কৈছা। কিন্তু আৰু এটা কথা আছে তাতে, কমিটিখিনিকো মই এটা কথা ক'ম, মৰ্মিতা মিত্ৰক আপোনালোকে শ্ব' দিছে, তাতে ক'বলগীয়া একো নাই। কিবা এটা ভাল পাইছে, মাতিছে, কিয় মাতিছে সেইটো বিচাৰক এবাৰ ভালকৈ গোটেইখিনি কমিটিয়ে কিয় মাতিছে সেইটো বিচাৰকচোন।
কেইটা গান আছে তেওঁৰ অসমীয়া গান কেইটা আছে তেওঁ অসমৰ কাৰণে অৱদান কি আছে মৰ্মিতা মিত্ৰৰ অৱদান কি অসমৰ কাৰণে অসমীয়াৰ কাৰণে অৱদান কি ৰাজীৱ দাৰ তাতে গৈ 50,000 টকা দিলে অৱদান হৈ যাব নেকি বাৰু অৱদানটো কি আছে তেওঁৰ প্ৰশ্নবোধক খগেন গগৈ বিপুল চেতিয়া ফুকন তেওঁলোকক আকৌ কমিটিয়ে পইচা দিবলৈ বেয়া পায় মোৰ কথাই কৈ আছোঁ মই নিজৰ কথা কওঁ আমাক অনুষ্ঠান এটা মাতিলে আপোনাৰ লগত বাৰ্গেনিং কৰিব আপোনাৰ লগত আপুনি কিন্তু তাতে গৈ পেলাই একদম পাৰিলেতো আপোনাক এনেই নিব চাব গামোচা এখন দিম কিয় যাব আপুনি কেলেই যাব নিজৰ সময় আছে নিজৰ কষ্ট আছে নিজৰ তেল আছে নিজৰ স্বাস্থ্যৰ কথা আছে আজিকালি এনেই ক'তো যাব নালাগে আৰু এনেই যোৱা মানে ভেলুলেছ এই মৰ্মিতা মিত্ৰৰ কথাটো মই ৰিচেণ্টলি আৰু এটা শ্ব'ত গৈ পেলাই তেওঁৰ কথা চবতে সুধিছে আল্টিমেটলি ময়ো তেওঁৰ পাব্লিচিটিয়ে কৰি আছোঁ নামটো লৈ মই পাব্লিচিটি কৰি আছোঁ তেওঁৰ দেই এইটো সঁচা কথা কিন্তু এই যে আমি যে আলোচনা কৰিছোঁ যে সেইটো এটা পাব্লিচিটিয়ে হ'ল না কিয় কৰিছোঁ তেওঁৰ আলোচনাটো এইটো ডাঙৰ কথা সেই কিয়টো তেওঁ আনিছে অসম এটা বঁটা আহিছে ইয়াতে এটা বঁটা বুলি আছে সেই কমিটিখিনিয়ে সেই বঁটাটোকহে মাতিছে মৰ্মিতা মিত্ৰ যদি কালি গোটেইখিনি শ্ব' খতম আৰু তেওঁৰ কালি যদি আৰু কিবা নতুনকৈ হাৱা আহিব নাহে তেতিয়া মৰ্মিতা মিত্ৰ কোনেও নামাতে সকলোৰে দিন আহে সকলোৰে দিন যায় তেওঁ ইয়াতে থাকক ভালকৈ শ্ব' কৰক কিন্তু কিয়টো এবাৰ মই কৈছোঁ দেই কিয় মাতিছে তেওঁক কমিটিখিনিয়ে এবাৰ ভাবকচোন কিয় মাতিছোঁ আমি ইমান টকা দি কিয় মাতিছোঁ সেইটো বিচাৰিলে গোটেইখিনি প্ৰশ্নবোধকৰ পৰা উত্তৰৰ পৰা গোটেইখিনি ওলাই যাব নিশ্চয় কুলদীপ একদম শেষ পৰ্যায়লৈ আহিলোঁ তোমাৰ ভাল হওক আৰু য'ত কিবা এটা লাগি আছে কেনা এটা লাগি আছে ক'ৰবাত যদি পথটো মুকলি হোৱা নাই সেইবিলাক চব খোল খাওক বুলি আশা কৰিছোঁ ভাল হওক ৰাইজে আৰু মৰম কৰক ভাল গীত যিহেতু তুমি কৰিছা গীতবোৰ শুনক কুলদীপ সুমনৰ ইউটিউবত গৈ চাব পাৰে গীতসমূহ অকল সুমনৰ ছুপাৰমেন হেণ্ডিমেনতেই সীমাবদ্ধ নাথাকিব কুলদীপ পাঠশালাৰ ল'ৰা সাংস্কৃতিক পৰিয়ালৰ ল'ৰা সাংস্কৃতিক নগৰীৰ ল'ৰা শিক্ষা নগৰীৰ ল'ৰা লগতে সুমনে যিসমূহ গীত কৰিছে সেই গীতসমূহ শুনিব পাৰে আপোনালোকে খুব ভাল গীত হিন্দীও খুব ভাল গাইছে বিহু খুব ভাল গাইছে আৰু নামনি অসমৰ যিসমূহ আমাৰ থলুৱা সংগীত আছে বহুত আছে সেইসমূহো চুই গৈছে খুব ধুনীয়াকৈ বহুত আছে শেষত কিবা এটা শুনাই থৈ যোৱা যিটো মোৰ মনত থাকি যাওক আপোনাক মোৰ এটা এই যোৱা বছৰ এটা খুব ধুনীয়া গান এটা মুক্তি পাইছিলে উৰণি বুলি সেইটো গান মই অকণমান গুণগুণাই দিছোঁ কি আছিলে উৰণি এইটো জনপ্ৰিয় হৈছিলে অ'কে ৰাইজে লৈছিলে মই উৰণি মানে তোমাৰ এইটো অকণমান বিহু ফ্লেভাৰ আছে নাই বিয়া উৰণি উৰুলি এইবিলাক মানে শুনিলে অলপ বিয়া ফ্লেভাৰ গুণগুণাই দিছোঁ চাবলৈ মন তোমাক এবাৰ কাষৰ পৰা শুনিছোঁ এইটো গান দিবলৈ মন মৰম কণ হিয়াৰ পৰা শুনিছোঁ দিয়াই দিব লুগাই ল'ব শিৰতে ৰঙা ৰং তোমাকো মোৰ দিবলৈ মন মূৰতে উৰণিখন কাষলে আহানা অ' মন তুলসী পানী তুলিবলৈ অ' মন তুলসী ওলাইছে গোপিনী ঐ ৰাম এই গানটো মই কৈ দিছোঁ তোমাক এতিয়া মই উজনি অসম গৈ আছোঁ এতিয়া এইটো গান কুলদীপ সুমনে যে গাইছে এতিয়া মানে ইউটিউবত গৈতো চোৱা নাই মই নয়ন হীৰক আমি গোটেইকেইটা উজনি অসম গৈ আছোঁ এইটো গান লাগি আছে এইটো গানৰ আগত আশ্চৰ্যৰ গান এটা লাগি আছে বিয়া গানটো লাগি আছে সেইটো গান শেষ হৈছে তোমাৰ উৰণি আৰম্ভ হৈছে মই লগৰ কেইজনক সুধিছোঁ এইটো কাৰ গান কৈছে এইটো কুলদীপ সুমনৰ গান আৰে ইমান ধুনীয়া গান আমি গোটেই ৰাস্তাটোত এইটো গান শুনিছোঁ খুব ধুনীয়াকৈ শুনিছোঁ থেংক ইউ এইটো ইমান ধুনীয়া গান এটা দিয়াৰ কাৰণে চেষ্টা কৰিছোঁ আৰু গাবলৈ খুব ধুনীয়া হৈছে গান আৰু এইটো গান আপোনাৰ এদিনত কৰা গান দৰ্শন কিলিঙে লিখা সি আহি পেলাই মোৰ তাতে আহিছে সি মোৰ ঘৰত ইয়াতে গুৱাহাটীত নুনমাটিত আহি পেলাই সি এটা ৰাতিত কম্প'জ কৰি অংকুৰ ডেকা সি এটা ভাল মিউজিক প্ৰডিউচাৰ সি এদিনৰ ভিতৰত দেই গোটেইখিনি কাম এক ৰাতিত কমপ্লিট কৰি আমি দুদিনৰ ভিতৰত গানটো মুক্তি দিছোঁ কিছুমান কাম তেনেকৈ হৈ যায় তেনেকৈ হৈ যায় আৰু ৰাইজে লৈছে তেনেকৈ আৰু কিছুমান বহুত প্লেনিং কৰিলেও একো লাভ নাই প্লেনিং কৰিলে কাম কৰিলে বৰবাদ আপোনাৰ জীৱনটোৱে শেষ
প্লেনিং কৰোঁতে যায় গোটেই জীৱনটো মানে, কিন্তু ছাকচেছ নহয়। কিন্তু আপুনি প্লেনিং নকৰাকৈ কিবা এটা কৰক, আপুনি ছাকচেছ কৰি পেলাব লাগে, কৰি পেলাব লাগে। মই তেনেকৈ কৰোঁ এতিয়া কাম, মই কোনো প্লেনিং নাই, উইদাউট প্লেনিং মানে, আনপ্লেন মই টোটেলি মানে এতিয়া একো প্লেনিং নাই। আৰু এটা শুনাই থৈছোঁ, আৰু 1 মিনিট সময় আছে। আৰু এটা ভাল লাগিছে, হিন্দী এটা শুনাম শেষত। মেৰি অধুৰি কহানী লো দাস্তা বন গয়ে, ओ तूने छुआ आज ऐसे, मैं क्या से क्या बन गए, ठहरे हुए लम्हे मेरी हौले हौले अंगड़ाइयाँ ले रहे, जिंदगी ने पहनी है मुस्कान करने लगी है, इतना करम क्यों न जाने, करवट लेने लगे हैं अरमान, फिर भी है आँख नम क्यों न जाने, ओ सैया। থেংক ইউ। মই অকণমান কাটি কাটি শুনাইছোঁ, মানে আপোনাৰ সময়ৰ অভাৱ। একো নাই, এনেকেই অকণমানেই বহুত ভাল লাগিছে। থেংক ইউ। তো কুলদীপ বিদায় লওঁ, ভাল লাগিল, ধন্যবাদ। আৰু ইমান ধুনীয়া এটা অনুষ্ঠানত আজি আচলতে সঁচাকৈ বহুত ভাল লাগিলে বাৰ্তালাপত আহি, আৰু বাৰ্তালাপৰ দীৰ্ঘায়ু কামনা কৰিছোঁ, এনেদৰে চলি থাকক। আৰু আগতেও কৈছোঁ, এদিন বাৰ্তালাপ গোটেই বিশ্বত প্ৰচাৰ হওক। ধন্যবাদ, ধন্যবাদ। সেইটোৱে মোৰ মানে ইচ্ছা আৰু আশা, যাতে এদিন গৌৰৱ কৰিব পাৰোঁ আপোনাক লৈ পেলাই, আপোনাৰ বাৰ্তালাপক লৈ পেলাই। ধন্যবাদ, ধন্যবাদ। সঁচাকৈ ভাল লাগিল কুলদীপ সুমনক লগ পাই। বহু বছৰৰ আগতে টেলিভিশ্যনত থাকোঁতে একেলগে অনুষ্ঠান কৰিছিলোঁ, তাৰপিছত কেইবাবাৰো লগ পাইছোঁ। আজি অকল তেওঁক লৈ এঘণ্টা কথা, তেওঁৰ গীত শুনা, সেইটো অনুভৱ বেলেগ আছিল। কেইবাটাও গীত তেওঁৰ শুনিছোঁ, হয়তো আপোনালোকেও গাড়ীত শুনিছে, ক'ৰবাত বাজি থাকোঁতে শুনিছে, তিনিআলিয়ে চাৰিআলিয়ে শুনিছে, বিহু মঞ্চত শুনিছে, ইউটিউবত শুনিছে। এবাৰ কুলদীপ সুমন বুলি ছাৰ্চ কৰি শুনিবলৈ নাপাহৰিব। আজিলৈ বিদায় লৈছোঁ, ধন্যবাদ।